প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ত ওলোৱা PhD এডমিশ্যনৰ নটিফিকেশ্যনৰ বিষয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ত যদি আপুনি PhD কৰিব বিচাৰিছে তেতিয়াহ'লে 50টাৰো অধিক বিষয়ত আপোনালোকে PhD কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স টেষ্ট পাছ কৰিব লাগিব ৰিলেটেড টু PhD। আৰু PhD এডমিশ্যন 2025-26 ছেশ্যনৰ বাবে অটম ছেশ্যনৰ বাবে এতিয়া আৰম্ভ হৈছে। ইয়াৰ বাবে আপোনালোকে এপ্লিকেশ্যন ফি 1500 টকা দিব লাগিব আৰু চেণ্ট্ৰেল এপ্লিকেশ্যন প্ৰচেছৰ দ্বাৰা এপ্লাই কৰিব লাগিব। সেয়া হৈছে https://guwahati.samar.edu/in/2025/index.php। গতিকে ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু MPhil প্ৰগ্ৰাম আৰু PhD প্ৰগ্ৰাম এই দুয়োটা প্ৰগ্ৰামৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ LGBRIMH এইটো যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে সেইটো কিন্তু GURET আণ্ডাৰতে হ'ব। ইয়াৰ বাহিৰে ইয়াত কৈছে যে ফাৰ্ষ্ট ফেজ যিটো এডমিশ্যন হ'ব UGC নেট আৰু CSIR নেট কোৱালিফাইড কেণ্ডিডেটৰ বাবে হ'ব। ইয়াৰ বাহিৰে ছেকেণ্ড ফেজত আপোনাৰ ডিপাৰ্টমেণ্ট উইথ ন' পেণ্ডিং নেট এপ্লিকেণ্টছ উইল এডমিট আৰু যিসকলে নেট নাই তেওঁলোকৰ হ'ব আৰু তেওঁলোকে GURET পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ বাহিৰে কৈছে যে চেণ্ট্ৰেল এপ্লিকেশ্যন প্ৰচেছৰ আণ্ডাৰত এপ্লাই কৰিব লাগিব। 2 tier প্ৰচেছ হ'ব। তাৰপিছত আপোনাৰ কাউন্সিলিং হ'ব। ইয়াৰ বাহিৰে যদি আপোনাৰ UGC JRF আছে বা CSIR JRF কোৱালিফাইড হয় সেই কেণ্ডিডেট হয় আপুনি, তেতিয়া আপুনি এবছৰৰ কাৰণে ভেলিডিটি পাব PhD প্ৰগ্ৰামত। গতিকে সেইটো যদি আপুনি হয় তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। UGC নেট আৰু CSIR নেটৰ বাবে যদি আপুনি এছিষ্টেণ্ট প্ৰফেচৰ কেটেগৰী 2 এডমিশ্যন টু PhD অনলি কেটেগৰী 3 তেতিয়াও আপুনি 70% ৱেটেজ পাব নেট স্ক'ৰত। 30% আপুনি কিন্তু ইণ্টাৰভিউত আপোনাৰ পাৰফৰ্মেঞ্চটো দেখাব লাগিব আৰু সেইটো এবছৰৰ কাৰণে ভেলিড থাকিব। ইয়াৰ বাহিৰে আপোনাৰ ইয়াত কথা এটা কৈছে যে GURET এই যিটো পৰীক্ষা এই পৰীক্ষাটো আপোনাৰ যাৰ UGC নেট নাই CSIR নেট নাই আৰু এনেকুৱা ছাবজেক্ট যিটো UGC CSIR লিষ্টত নাই য'ত মানে নেট নহয় তাৰ আণ্ডাৰত হ'ব। 60% এলটেড মাৰ্কছ থাকিব আৰু MCQ টাইপ হ'ব আৰু অবজেক্টিভ টাইপ হ'ব। ইয়াৰ বাবে আপুনি মাষ্টাৰ গ্ৰেজুৱেশ্যনত মানে মাষ্টাৰ ডিগ্ৰীত 55% মিনিমাম পাব লাগিব এডমিশ্যনৰ কাৰণে। ইণ্টাৰডিচিপ্লিনাৰী হ'ব পাৰে, তাতো আপুনি কৰিব পাৰে, কেছ নাই। SC ST OBCৰ কাৰণে 40% কাৰণে মানে ৰেহাই দিছে আৰু মিনিমাম মাৰ্কছটো 40 হ'ব চাগে, 50 হ'ব 50। ইয়াৰ বাহিৰে ইণ্টাৰনেশ্যনেল এপ্লিকেণ্টো হ'ব, গতিকে তাৰ কথাটো নেপাতোঁ আৰু সেইটো পাতি লাভ নাই। অনলাইন 20 জুনৰ পৰা হ'ব, লাষ্ট ডেট 25 জুন। মেৰিট লিষ্ট কাউন্সিলিং কাৰণে 27 জুনত ওলাব আৰু চিলেকশ্যন লিষ্টটো 30 জুনৰ পৰা 1 জুলাইৰ ভিতৰত। UGC নেট আৰু CSIR নেট পোৱাসকলক 3 জুলাই আৰু চিলেক্টেড কেণ্ডিডেটৰ এডমিশ্যন 5 জুলাইৰ পৰা 8 জুলাই। ভেকেঞ্চি GURET বাকী যিকেইটা থাকি গ'ল 9 জুলাই। পুনৰ GURET কাৰণে অনলাইন এপ্লিকেশ্যন হ'ব 11 জুলাই। অনলাইন লাষ্ট ডেট GURET 16 জুলাই। ক'ৰ ছাবজেক্ট 3-8 জুলাইত হ'ব আৰু মাল্টিডিচিপ্লিনাৰী ছাবজেক্টৰ কাৰণে 3-8 আগষ্টত হ'ব পৰীক্ষাটো আৰু ৰিজাল্টটো 6 আগষ্টত ওলাব। তাৰ বাহিৰে প্ৰতিটো ডিপাৰ্টমেণ্টে নিজৰ ৰিজাৰ্ভেশ্যন পলিচি ইনটেক কেপেচিটি সেইটো গভৰ্ণমেণ্টৰ নিয়মৰ মতে 8 আগষ্টত উলিয়াব। চিলেক্টেড লিষ্টটো GURET 8/8/2025 ওলাব। আপোনাৰ চিলেকশ্যন হোৱাৰ পিছত এডমিশ্যন 9 আগষ্টৰ পৰা 11 আগষ্ট। PhD কোৰ্ছ ৱৰ্ক স্প্ৰিং আৰু অটমৰ কাৰণে 11 আগষ্ট। PhD কোৰ্ছ ৱৰ্ক আপুনি
যিটো পাতিব কোৰ্ছ ৱৰ্ক হোৱাৰ পিছত ৰিজাল্টটো হয়তো 31/12/2025 ওলাই যাব আৰু ফাইনেল লিষ্টটো অফিচিয়েল ৱেবছাইটত পাই যাব একাডেমিক ৰেজিষ্টাৰে সেইটো আপলোড কৰিব ৰিজাৰ্ভেশ্যন পলিচি যিটো নিয়ম গভৰ্ণমেণ্টৰ সেই নিয়মমতে হ'ব গতিকে ইয়ালৈকে চাগে আপোনালোকে গম পালে গতিকে এতিয়া আহক জানিবলৈ চেষ্টা কৰিম যে আপোনাৰ মুঠ কি বিষয়ত মানে আপুনি কিবা কি বিষয়ত কিমানটা পদ খালী আছে সৰি এইটো নহয় এয়া গতিকে ইয়াত মই আপোনাক জনাবলৈ চেষ্টা কৰিম যে PhD কি বিষয়ত কেইটা খালী এন্থ্ৰপলজি PhD 15টা খালী JRFৰ 2টা কেমিকেল সায়েন্সৰ ফিজিকেল সায়েন্সৰ মেথমেটিকেল সায়েন্সৰ এপ্লাইড সায়েন্সক যোগ কৰি কেমিকেল সায়েন্স 3 ফিজিকেল সায়েন্স 11 মেথমেটিকেল সায়েন্স 6 এৰেবিকৰ এবাৰ নাই অসমীয়াৰ 18টা আছে বেংগালীৰ 3টা বায়ো ইঞ্জিনিয়াৰিং আৰু টেকনলজিৰ আপোনাৰ 8টা বায়োটেকনলজি 7টা বড়ো নাই বটানী 18টা বিজনেছ এডমিনিষ্ট্ৰেশ্যন 7টা কেমিষ্ট্ৰি 13টা ক্লিনিকেল সাইকোলজি LGBRIMH MPhil 12টা আছে PhD 9টা আছে ক্লিনিকেল সাইকোলজিৰ কমাৰ্চৰ 5টা আছে কম্পিউটাৰ সায়েন্সৰ 5টা আছে তাৰ বাহিৰে আপোনাৰ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজমৰ নাই ECEৰ 6টা আছে ইকনমিক্সৰ 13টা আছে ECTৰ 4টা এডুকেশ্যনৰ 5টা ELT 2টা আছে ইংলিছৰ 10টা আছে এনভাইৰনমেণ্টেল সায়েন্সৰ 3টা ফ'কল'ৰ ষ্টাডিজ বা ফ'কল'ৰ ৰিচাৰ্চ 7টা ফ্ৰেঞ্চ ফৰেন লেংগুৱেজ 2টা জিঅ'গ্ৰাফি 27টা জিঅ'লজিকেল সায়েন্সেছ 7টা হিষ্ট্ৰী 3টা ইনফৰমেশ্যন এণ্ড টেকনলজিহে 22টা ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড USIC 5টা ল 6টা লিংগুইষ্টিক আপোনাৰ 4টা মেথমেটিক্স 19টা MIL এণ্ড LS 11টা পাৰ্চিয়ান 8টা ফিলচফি 5টা ফিজিক্স 11টা পলিটিকেল সায়েন্স 5টা সাইকেট্ৰিক নাৰ্ছিং 2টা PhD MPhil 11টা সাইকেট্ৰিক ছ'চিয়েল ৱৰ্ক PhD 6টা এইটো LGBRIMHৰ আণ্ডাৰত সাইকোলজি 5টা সংস্কৃত নাই ছ'চিয়লজি নাই ষ্টেটিষ্টিক্স 13টা উইমেন ষ্টাডিজ 5টা জুলজি 8টা হিন্দী নাই গতিকে টোটেল 359 PhD চিট খালী MPhil 23টা খালী MPhilটো বাৰু অকল LGBRIMHৰ আণ্ডাৰত হ'ব যিটো মেণ্টেল হেল্থৰ লগত জড়িত 24টা JRFৰ পদ খালী গতিকে বহুতকেইটা পদ খালী যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰক ধন্যবাদ